হেল্ল' ষ্টুডেণ্ট, আজি মই লৈ আহিছোঁ আজি যিটো এক্সাম গৈছে জেনেৰেল মেথামেটিক্সৰ 2026ৰ কুৱেশ্যন পেপাৰ। তো এইটো সেট এৰ কুৱেশ্যন পেপাৰ হয়। এতিয়া মই তোমালোকৰ সন্মুখত কুৱেশ্যন পেপাৰটো এনালাইজ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু কোনে কিমানটা শুদ্ধ কৰিছা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। প্ৰথম কুৱেশ্যনটো হৈছে 3087ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণগণ হ'ব। তো শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়? শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন আছে যদি আলফা আৰু বিটা বহুপদ px² প্লাছ qx প্লাছ r দুটা শূন্য হয় তেন্তে 1 প্লাছ আলফা 1 প্লাছ বিটাৰ মান হ'ব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন আছে তলৰ ৰৈখিক সমীকৰণযোৰ কোনবোৰ ক্ষেত্ৰত? শুদ্ধ এনচাৰটো হ'ব ডি। নেক্সট কুৱেশ্যন আছে স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা। তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন আছে যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ পি তেন্তে ইয়াৰ এনতম পদটো হ'ব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন আছে তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব? শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন আছে 2 -1 আৰু 6 আৰু 3 বিন্দু সংযোগী ৰেখাখণ্ডডালৰ মধ্যবিন্দুৰ স্থানাংক হ'ব অপশ্যন বি। যদি sin থিটা আৰু cos থিটা = 4/3 তেন্তে sin থিটা cos থিটাৰ মান হ'ব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো আছে কাষৰ চিত্ৰত অকেন্দ্ৰীয় বৃত্তত PA আৰু PB দুডাল স্পৰ্শ আৰু APB = 50 ডিগ্ৰী তেন্তে OAB মান হ'ব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। তাৰপাছত 11 নম্বৰ কুৱেশ্যনটো আছে চিত্ৰত এডাল ৰেখা ABক 3:4 অনুপাতত ভাগ কৰোঁতে পোৱা অংকনৰ পৰ্যায়বোৰ কেনেধৰণৰ? শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। তাৰপাছত আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হোৱাৰ নতুন বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 14 চেণ্টিমিটাৰ। তাৰপাছত আছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান তেন্তে গোলকৰ ব্যাস হ'ব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 6 একক। নেক্সট কুৱেশ্যন আছে প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ মধ্যমা হ'ল। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। তাৰপাছত আছে কোনো ঘটনা ইৰ সম্ভাৱিতা PE = 0.11 হ'লে PE ৰ মান হ'ব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। তাৰপাছত আছে n² আৰু n+1 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 2n। তাৰপাছত আছে উক্তি 1 7 × 2 + 3 এটা যৌগিক সংখ্যা। উক্তি 2 প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে লিখিব পাৰি। শুদ্ধ বিকল্পটো বাছি উলিওৱা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি। তাৰপাছত আছে উক্তি এ যদি দ্বিঘাত বহুপদ 3x² + kx + 5 ৰ শূন্য দুটাৰ যোগফল 2/3 তেন্তে k = -2 হ'ব। যুক্তি আৰ ax² + bx + c বহুপদৰ শূন্য দুটাৰ পূৰণফল হ'ব c/a। শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ।
তাৰ পাছত আছে উক্তি এ সকলো বৰ্গই সদৃশ। উক্তি বি সমান সংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান। তো শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি। তাৰ পাছত আছে ax² + bx + c = 0 য'ত a not equal to 0 সমীকৰণটো সিদ্ধ কৰা xৰ মান হ'ব শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। 21 নম্বৰ কুৱেশ্যনটো আছে যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখা সমীকৰণ 2x - 3y = 5 হয় তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। তাৰ পাছত আছে √2 আৰু √8 আৰু √18 আৰু √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি √2 আৰু √50। তাৰ পাছত আছে -4 আৰু 6 আৰু 8 আৰু 6 বিন্দু দুটাৰ পৰা সমদূৰত্বৰ x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক হ'ব। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। তাৰ পাছত আছে তলৰ উক্তি দুটাৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছনি কৰা। উক্তি এ 10 এৰ মান সদায় 1তকৈ সৰু য'ত এ এটা সূক্ষ্ম কোণ। উক্তি বি এ কোণৰ কোনো মানৰ বাবে sec a = 12/5। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। তাৰ পাছত আছে শুদ্ধ বিকল্পটো বাছি উলিওৱা। উক্তি এ বৃত্ত এটা অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি। উক্তি বি যদি ABCD চতুৰ্ভুজৰ বাহুকেইটাই এটা বৃত্তক স্পৰ্শ কৰে তেন্তে AB + CD = BC + AD হয়। তেন্তে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। তাৰ পাছত আছে যদি থিতা ঘন বৃত্তকলাৰ কোণ হয় তেন্তে মুখ্য বৃত্তকলাৰ কালি হ'ব। শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি। তাৰ পাছত আছে দুটা গোলকৰ আয়তনৰ অনুপাতত 125:8 হ'লে গোলক দুটাৰ পৃষ্ঠকালিৰ অনুপাত হ'ব। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। তাৰ পাছত আছে প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব। তো টেবুলটো চাই লোৱা। তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। তাৰ পাছত আছে উক্তি এ দুটা মুদ্ৰা একেলগে টছ কৰিলে অতি কমেও এটা মুক্ত পোৱাৰ সম্ভাৱিতা 1/2। উক্তি বিত আছে 52টা কাঠ থকা ভালদৰে মিলোৱা এযোৰ তাজপাতৰ পৰা এটা কাঠ যাদৃচ্ছিকভাৱে টনা হ'ল। কাঠটোৰ ৰজা হোৱাৰ সম্ভাৱিতা হ'ল 1/13। তো শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। তাৰ পাছত আছে x² - y² + x + y ৰ এটা উৎপাদক x + y হ'লে আনটো উৎপাদক হ'ব। শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ। তাৰ পাছত আছে যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যা m = pq³ আৰু n pq আৰু q² আৰ্হিক প্ৰকাশ কৰা হয় য'ত p আৰু q মৌলিক সংখ্যা তেন্তে লসাগু × গসাগু শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ p² আৰু q³। তাৰ পাছত আছে এটা ৰৈখিক বহুপদ px - qৰ শূন্য হ'ব। শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। তাৰ পাছত আছে তলৰ কোণবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে। শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি। তাৰ পাছত আছে তলৰ কোণটো সমান্তৰ প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 2। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। তাৰ পাছত আছে চিত্ৰত xৰ মান হ'ব। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। তাৰ পাছত আছে a 0 আৰু 0 আৰু b 6 আৰু 0 আৰু c 0,8 এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু বহুকেইডালৰ যোগ অনুসৰি ঊৰ্ধ্বক্ৰমত সজালে
তলৰ কোনটো শুদ্ধ হ'ব শুদ্ধ আনসাৰটো হ'ব অপচন সি তাৰ পাছত আছে যদি cot থিটা ইকুৱেল টু 7/8 তেন্তে 1 প্লাছ sin থিটা ইনটু 1 মাইনাছ sin থিটা বাই 1 প্লাছ cos থিটা বাই 1 প্লাছ cos থিটা আৰু 1 মাইনাছ cos থিটা ইকুৱেল টু হোৱাট তো শুদ্ধ আনসাৰটো হ'ব অপচন ডি তাৰ পাছত আছে চিত্ৰত যদি ত্ৰিভুজ এবিসিৰ পৰিসীমা 27 সেন্টিমিটাৰ তেন্তে এপি প্লাছ বিকিউ প্লাছ চিআৰ ৰ মান হ'ব শুদ্ধ আনসাৰটো হ'ব অপচন সি তাৰ পাছত আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি হ'ব পাইৰ মান দিয়া আছে পাই ইকুৱেল টু 3.14 তো শুদ্ধ আনসাৰটো হ'ব অপচন সি তাৰ পাছত আছে যদি পি এ কোনো ঘটনা এৰ সম্ভাৱিতা হয় তেন্তে পি এ হ'ব শুদ্ধ আনসাৰটো হ'ব অপচন ডি তাৰ পাছত আছে যদি kx - 5y = 2 আৰু 6x + 2y = 7 ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে তেন্তে k ৰ মান হ'ব শুদ্ধ আনসাৰটো হ'ব অপচন ডি যদি 4x1 আৰু x2 x3 28 সমান্তৰ প্ৰগতিত থাকে তেন্তে x3 ৰ মান কিমান হ'ব তো শুদ্ধ আনসাৰটো হ'ব অপচন এ তাৰ পাছত আছে কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্ব থকা এডাল জিয়াৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হলে বৃত্তৰ ব্যাসাৰ্ধৰ মান হ'ব শুদ্ধ আনসাৰটো হ'ব অপচন ডি তাৰ পাছত আছে উক্তি এ যদি বহুলকক আৰু মাধ্যক্ৰমে 60 আৰু 66 হয় তেন্তে মাধ্যমা হ'ব 64 যুক্তি আর মাধ্যমা 1/3 বহুলক প্লাস 2 মাধ্য তো শুদ্ধ আনসারটো হ'ব অপশন এ তাৰ পাছত আছে তলৰ চিত্ৰৰ সহায়ত স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলোৱা তো শুদ্ধ আনসাৰটো হ'ব অপশন সি তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তোমাৰ বন্ধু বান্ধৱী সকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব